গোলাঘাট জিলাৰ ডেৰগাঁও থানাৰ অন্তৰ্গত ৰঙামাটি চাহ বাগানত উত্তপ্ত পৰিস্থিতি। শ্ৰমিকে বছৰ বছৰ কাম কৰাৰ পাছত ৫০ টকাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৰঙামাটি বাগিচাৰ শ্ৰমিক। আজি বাগিচাৰ শ্ৰমিকে বাগানৰ GM কুলতা সিঙক নিজৰ দুৰৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ চাওঁতে বাগানৰ GM কুলতা সিঙে বাগানৰ মহিলা শ্ৰমিক কৰ্মচাৰীক গুলি কৰি দিম বুলি কোৱাত পৰিস্থিতি উত্তপ্ত হয়। ৰঙামাটি চাহ বাগিচাৰ শ্ৰমিকে লগতে চাহ শ্ৰমিক দল সংগঠনৰ প্ৰতিবাদ কৰি চাহ বাগিচাৰ GMক ডেৰগাঁও আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ দাবীত অৱশেষত ডেৰগাঁও আৰক্ষীয়ে GM কুলতা সিঙক গ্ৰেপ্তাৰ কৰে। কিমান দিনলৈ চলিব বাগিচাৰ চাহ শ্ৰমিকৰ ওপৰত এনেধৰণৰ অত্যাচাৰ সেয়া হ'ব লক্ষণীয়। আমাৰ কথা ধৰক এনেকুৱা এটা পৰিস্থিতি যেতিয়া হয় অতি শীঘ্ৰে প্ৰশাসনে তেখেতক ল'ব লাগে নে নালাগে জেললৈ। তেনেকুৱা বহু জেগাত তেনেকুৱা ঘটনা যেনে চিটুৱেশ্যনটো ক্ৰিয়েট কৰিবলৈ তেওঁলোকে গৈ থাকিব লাগে। তেওঁলোকেতো নিজে চিটুৱেশ্যন ক্ৰিয়েট কৰি গৈ আছে। আমি প্ৰশাসনৰ আগত মেজিষ্ট্ৰেটৰ আগত যিগৰাকী বাইদেউক গুলিয়াম বুলি পেলাই ক'লে, যিজন আমাৰ বাগিচাৰ চাহ শ্ৰমিকক গুলিয়াম বুলি ক'লে, তেখেতলোকক ৩ গৰাকীক আমি উপস্থিত কৰিলোঁ আৰু আমি ইয়াতে সাক্ষাৎ দিছোঁ। আৰু তেওঁলোকে ক'লে যে লিখিত আকাৰে দিয়ক, আমি এতিয়া তেখেতক গ্ৰেপ্তাৰ কৰিম বুলি পেলাই ক'লে। এতিয়া এনেকুৱা কাৰ ছত্ৰ ছায়া, কাৰ আশীৰ্বাদত আচলতে তেখেতক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? কুলতা সিং কোন হয় আচলতে? কোন মন্ত্ৰী MLA বা কোন মুখ্যমন্ত্ৰীৰ আচলতে তেখেতৰ আশীৰ্বাদ আছে যে তেখেতক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? কিমান লাজৰ কথা। তেখেতে যাক ক'বলৈ আজি আমি বাধ্যত পৰিছোঁ। তেখেতে এজন অনা অসমীয়া হৈ মেলি পেলাই, আমি অসমীয়া জাতিটোৰ এটা অবিচ্ছেদ্য অংগ হৈ মেলি পেলাইও আমাৰ কথা শুনা নাই, তেখেতক গ্ৰেপ্তাৰ কৰা নাই। ইয়াত আচলতে কাৰ আশীৰ্বাদ আছে? সেইকাৰণে তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক। প্ৰতিবাদ হৈ আছিলে সেইটো সময়ত আহি পেলাই বোলে চব কাম যাব। মই ক'লো কিয় কাম যাম? আমাৰ বোনাছৰ লৈ পেলাই আপোনালোকে একো ডিচিশ্যন দিয়া নাই। এতিয়া কৈছে 15% বোনাছ দিব। তাৰপিছত কৈছে বোলে আমাৰ 15% বোনাছ হ'ব। তাৰপিছত আমি ক'লো আমি 15% কোনো কাৰণত মানি নলওঁ। हम बोले ऐसा बात नहीं करेगा बोले, सब बोले 60 बोले यार करो। GM কৈছে 60 बोले। তাৰপিছত बोले तुम बोले बेसी দেখা रहा है बोले, মানে এনেকুৱা কৈ আছে তই बोले বেছি দেখুৱাই আছে बोले, তোক बोले চাই ল'ম মই। একদম ডাইৰেক্ট এনেকুৱা মানে টিগাৰ দেখুৱাই পেলাই কৈছে, মানে একদম হাতৰ পৰা একদম ডাইৰেক্ট কৈছে তোক बोले চাই ল'ম बोले। তাৰপিছত একদম মানে কৈছে তোক बोले মই চাই ল'ম बोले। এটা মেনেজাৰে এটা GM এনেকুৱা কথা কয় নেকি? কেইদিনৰ আগত চৰ্দাৰক এটা কৈছে ইয়াৰ পৰা উঠি খেদি দিম, উঠাই পেলাই বোলে তোৰ এটা আমাৰ শ্ৰমিকক কৈছে খেদি দিম ইয়াৰ পৰা। আমি ইয়াৰ শ্ৰমিকৰ কি খেদা খাবলৈ আহিছোঁ ইয়াত? আমি